আসসালামু আলাইকুম। বিশেষ এটা বিষয় লৈ আপোনালোকৰ সন্মুখত আহিছোঁ। বিষয়টো হ'ল মিয়া বা মিয়া কোনো স্বকীয় জনগোষ্ঠী হয়নে বা মিয়া নামৰ কোনো জনগোষ্ঠী আছেনে, এই বিষয়ে আজি আলোচনা কৰিম। বিষয়টো স্পৰ্শকাতৰ আৰু বৰ্তমান সমাজত যদিও প্ৰয়োজনীয় নাছিল, তথাপি আটাইতকৈ প্ৰয়োজনীয় বস্তু বুলি আমাক ব্যস্ত কৰিছে। গতিকে বিষয়টো অলপ আলোচনা কৰিবলৈ যত্ন কৰিম। প্ৰথম কথাটো হ'ল, মই যিখিনি জানো, আজি মোৰ 40 বছৰ পাৰ হ'ল। যেতিয়া গোৱালপাৰা জিলা আছিলে, অৰ্থাৎ ধুবুৰী যেতিয়া গোৱালপাৰা জিলাৰ অন্তৰ্ভুক্ত আছিল, ধুবুৰী যেতিয়া মহকুমা আছিল, সেই সময়ত মোৰ গোৱালপাৰা জিলাত জন্ম। গতিকে বয়স একেবাৰে কমো নহয়, আকৌ বেছিও নহয়। তো যি হওক, মোৰ জন্ম অবিভক্ত গোৱালপাৰা জিলাত। আজি সেই গোৱালপাৰা জিলা বহুকেইটা ভাগ হৈ গ'ল, বহুকেইটা নতুন জিলা আমি পালোঁ। তো বিষয়টো হৈছে, এই মিয়া বা মিয়া নামৰ কোনো জনগোষ্ঠী আমাৰ অসমত আছে নেকি? মই যিখিনি জানো, এই নামৰ কোনো জনগোষ্ঠী অসমত নাই, আনকি ভাৰতবৰ্ষতো নাই, আৰু পৃথিৱীৰ বুকুত এই নামৰ কোনো জনগোষ্ঠী বিচাৰি পোৱা নাযায়। গতিকে মিয়া নামৰ কোনো জনগোষ্ঠী আমাৰ অসমত নাই বুলি আমি ক'ব পাৰোঁ। এতিয়া যদি আপুনি ক'ব বিচাৰে যে মিয়া নামৰ যদি জনগোষ্ঠী নাই, তেনেহ'লে প্ৰায় 1 কোটিৰো ওপৰত, বা ধৰি লৈছোঁ 1 কোটি এই মুছলিম মানুহবিলাক, তেওঁলোক কোনটো জনগোষ্ঠীৰ মানুহ? এওঁলোকৰ পৰিচয় কি? এওঁলোক ক'ৰ পৰা আহিল? এওঁলোকৰ জনগোষ্ঠীয় পৰিচয় কি? এওঁলোকক কি বুলি কোৱা হয়? তো ইয়াৰ উত্তৰ মোৰ ওচৰত নাই। যদি আপোনালোকে জানে যে এই ইছলাম ধৰ্মৰ মানুহখিনিৰ এটা পৰিচয় মিয়া বা মিয়া, তেনেহ'লে সেই পৰিচয়টো চৰকাৰৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত হয় নে নহয়? মই জনাত এই মিয়া বা মিয়া নামৰ জনগোষ্ঠী চৰকাৰীভাৱে স্বীকৃতিপ্ৰাপ্ত হোৱা নাই। চৰকাৰী কোনো নথি পত্ৰত মিয়া নামৰ কোনো জনগোষ্ঠী নাই। তথাপি সততে আমাৰ অসমত শুনা শব্দটো হৈছে মিয়া। তো এই মিয়া শব্দটো মই ভাবোঁ আজিৰ সময়ত আমাৰ ৰাজ্যত আটাইতকৈ চৰ্চিত বিষয় হৈছে মিয়া। যদি চৰকাৰী নথি পত্ৰত এই জনগোষ্ঠীটোৰ নাম সন্নিৱিষ্ট হোৱা নাই, তেনেহ'লে আমি কিহৰ ভিত্তিত এই মানুহসকলক মিয়া বুলি কৈ থাকোঁ, মিয়া বুলি পৰিচয় দি থাকোঁ? ইয়াৰ উত্তৰ মই জনসাধাৰণৰ ওচৰত এৰিলোঁ। তো যিয়ে হওক, তেনেহ'লে এই মানুহখিনিৰ পৰিচয় কি? এই মানুহখিনি ক'ৰ পৰা আহিল? এই মানুহখিনি আচলতে, যদি আমি পুৰণি ইতিহাসৰ ফালে আমি উভতি যাওঁ, তেনেহ'লে পুৰণি যিটো কামৰূপ বা প্ৰাগজ্যোতিষপুৰ ৰাজ্য আছিল, দেশ আছিল, তাৰে কামৰূপৰ ৰত্নপীঠ আৰু কামপীঠ, ৰত্নপীঠ আৰু কামপীঠ, এই দুটা পীঠৰ
মূল বাসিন্দা। পিছৰ পৰ্যায়ত ব্ৰিটিছৰ আমলত এই ৰাজ্যবিলাক, এই অংশবিলাক কেতিয়াবা ব্ৰিটিছৰ অধীনলৈ গুচি গৈছে। পিছত আকৌ এয়া অসমৰ লগত সংলগ্ন কৰিছে। তো যিয়ে হওক, এয়া হ'ল ইতিহাসৰ কথা। কিন্তু আমি যিটো আলোচনা কৰিম সেয়া হ'ল এই মানুহখিনি মূলত কোন ভাষা ভাষীৰ মানুহ। এওঁলোকৰ ভাষাৰ লগত আপুনি বঙালী ভাষাৰো মিল পাব, অসমীয়া ভাষাৰো মিল পাব, আৰু কিছু পাব আৰবী, উৰ্দু বা হিন্দী বা এনেকুৱা কিছুমান ভাষাৰ এই মানুহৰ ভাষাৰ লগত কিছু মিল আছে। মোটামুটিভাৱে মই যিখিনি পাইছোঁ, এই মানুহখিনিৰ প্ৰায় 60% শব্দ হৈছে বঙালী ভাষাৰ শব্দ, আৰু 30% শব্দ হৈছে অসমীয়া শব্দ, আৰু 10% শব্দ তেওঁলোকে আৰবী, উৰ্দু বা হিন্দী ভাষাৰ শব্দ তেওঁলোকে ব্যৱহাৰ কৰে। অৰ্থাৎ 100% অসমীয়াও নকয়, 100% বঙালীও নকয়, আৰু 100% আৰবী বা উৰ্দু নকয়। এওঁলোকৰ এটা সংমিশ্ৰিত ভাষা, যিটো ভাষা ৱেষ্ট বেংগল অৰ্থাৎ পশ্চিমবংগৰ লগত তেওঁলোকৰ বঙালী ভাষাৰ লগতো মিল নাই। অসমৰ যিটো লিখিত অসমীয়া ভাষা তাৰ লগতো মিল নাই, আৰু আৰবী বা উৰ্দু ভাষাৰ লগত 100% মিল নাই। এওঁলোক হৈছে আটাইতকৈ নিম্ন শ্ৰেণীৰ, লোৱাৰ কাষ্টৰ মানুহ। এওঁলোকৰ পূৰ্বপুৰুষ একেবাৰে নিম্ন শ্ৰেণীৰ মানুহ আছিলে। এওঁলোকক কিছুমান ব্ৰিটিছ চৰকাৰে তদানীন্তন সময়ত এওঁলোকক বেংগলৰ পৰা অসমৰ পশ্চিম অসমলৈ তেওঁলোকক আমদানি কৰি আনিছিল বিভিন্ন প্ৰকাৰৰ খেতি বাতি কৰাৰ স্বাৰ্থত। তো এওঁলোকে আহিছিল ব্ৰহ্মপুত্ৰ নদীৰ উপত্যকা অঞ্চলবিলাকত, ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে যিবিলাক চৰ অঞ্চল আছে তেওঁলোকে তাতে বসতি স্থাপন কৰিছিল, আৰু যিবিলাক মাটি পতিত হৈ আছিল সেই পতিত থকা মাটিত তেওঁলোকে বসতি স্থাপন কৰিছিল, আৰু পতিত মাটি তেওঁলোকে বিভিন্ন জংঘলেৰে, হাবি বনেৰে সেই ঠাইবিলাক আছিল, যিবিলাক পিছলৈ তেওঁলোকে পৰিষ্কাৰ কৰি চাফা কৰি খেতি কৰিবলৈ আৰম্ভ কৰিছিলে। এই খেতিত ব্ৰিটিছসকলৰ এটা উদ্দেশ্য আছিল, সেয়া হৈছে যে এওঁলোকে খেতি বাতি কৰিব আৰু তেওঁলোকক কৰ দিব। আমি আটাই জানো ব্ৰিটিছসকলৰ ভাৰতত আগমনৰ প্ৰধান উদ্দেশ্যই আছিল ব্যৱসায়। তেওঁলোকক অকল টকা লাগে। সেই ক্ষেত্ৰত তেওঁলোকে অসমৰ পশ্চিম অসমত তেওঁলোকে এই বঙালী ভাষী কিছুমান মুছলিম মানুহক লৈ আহিছিল। তেনেকৈ যদি আমি উজনি অসমত বা মধ্য অসমত যদি চাওঁ, তেনেকৈ কিছুমান যিসকলে আজি চাহ বাগানত কাম কৰি আছে তেওঁলোক অমুছলিম কিছুমান তেওঁলোকে লৈ আহিছিল তেওঁলোকক চাহ বাগানত কাম কৰিবলৈ। আজি চাহ বাগানত কাম কৰাসকল অসমত থাকি অসমীয়া মাত বল শিকি তেওঁলোক অসমীয়া হৈ গ'ল। একে সময়তে অহা এই মুছলমানসকল আজি অসমত নিজৰ পৰিচয় সংকটত ভুগি আছে। ইয়াৰ উত্তৰ কোনে দিব? এই মিয়াসকলক, যিসকলক সচৰাচৰ মিয়া বুলি কোৱা হয়, সেইকাৰণে মই সুবিধাৰ্থে মই মিয়া শব্দটো ব্যৱহাৰ কৰিছোঁ, যদিও মই এই মিয়া শব্দৰ প্ৰতি মোৰ কোনো ধৰণৰ আৱেগ নাই। কাৰণ মই এই অসমত জন্ম, মোৰ দেউতা অসমত জন্মগ্ৰহণ কৰিছে, মোৰ ভাই ভনী মোৰ খুৰা গোটেইকেইটা অসমৰ 1942
1941 চনৰ আগৰ পৰাই আমাৰ অসমৰ ডকুমেণ্টছবিলাক আমি পাওঁ। সেই হিচাপত আমি এই অসমৰে আটাইতকৈ বেয়া লাগে তেতিয়া যেতিয়া অসমীয়াসকলে আমাক, সকলো অসমীয়া নহয়, কিছু সংখ্যক অসমীয়াসকলে আমাক অসমীয়া বুলি তেওঁলোকে মানি ল'ব নোখোজে। মই তেওঁলোকক বিনম্ৰতাৰে মই ক'ব বিচাৰোঁ যে মই যি ভাষাত শিক্ষা গ্ৰহণ কৰিছোঁ, যি ভাষা লৈ মই পঢ়া শুনা কৰিলোঁ, আজিও যি ভাষাত লৈ আমি কথা পাতি আছোঁ, এইটো মোৰ আপোন ভাষা হৈ গ'ল। মই যিমানখিনি অসমীয়া ক'ব পাৰোঁ, অসমীয়া লিখিব পাৰোঁ, সিমানখিনি মই বঙালীও নাজানো, হিন্দীও নাজানো, আৰবীও নাজানো, সংস্কৃত নাজানো, উৰ্দুও নাজানো। মোৰ এটাই ভাষা, যিটো ভাষাত মই মোৰ মনৰ সকলো কথা, মোৰ মনৰ কথা প্ৰকাশ কৰিব পাৰোঁ, সেয়া হৈছে অসমীয়া ভাষা। গতিকে অসমীয়া ভাষাক মই অন্তৰেৰে ভাল পাওঁ। অসমীয়া ভাষাক মোৰ নিজৰ ভাষা বুলি মানি লৈছোঁ। গতিকে আজিৰ এই সময়ত এই মুছলিমসকল দুটা ভাগত ভাগ হোৱা দেখা গৈছে। এটা হৈছে যে আগন্তুক লোকপিয়লত তেওঁলোকে মাতৃভাষা কি লিখিব, এই বিষয়টো এটা বিতৰ্কৰ বিষয় হৈছে। কিছুমানে কৈ আছে যে আমি বঙালী ভাষা লিখিম, আৰু কিছুমানে কৈ আছে আমি অসমীয়া ভাষা লিখিম, কিছুমানে কৈ আছে আমি মিয়া ভাষা লিখিম। প্ৰথমত মই কওঁ, যিসকলে কৈ আছে মিয়া ভাষা লিখিম, মিয়া নামৰ কোনো জনগোষ্ঠী নাই, তেনেহ'লে যিটো জনগোষ্ঠী নাই, নথকা জনগোষ্ঠীৰ এটা ভাষা কেনেকৈ হ'ব পাৰে, এয়া এটা প্ৰশ্ন। তেওঁলোকক মই সুধিব বিচাৰোঁ, যিটো নামৰ কোনো জনগোষ্ঠী নাই, জনগোষ্ঠী নথকা মানুহৰ কেনেকৈ ভাষা থাকিব পাৰে? 2 নম্বৰ, যিসকলে কৈ আছে মই বঙালী লিখিম, তেখেতসকলক মোৰ প্ৰশ্ন যে আপোনালোকৰ পূৰ্বপুৰুষে ইমান দিনে মাতৃভাষা বুলি যিটো অসমীয়া লিখি আহিছিল, আজি আপুনি পৰিৱৰ্তন কিয় কৰিব বিচাৰিছে? এই পৰিৱৰ্তনত আপোনাৰ কি লাভ, বা জাতিটোৰ কি লাভ হ'ব, বা আমি সুৰক্ষিত হ'ব পাৰিম নে নোৱাৰিম, বা আমাৰ অনাগত দিনবিলাক কেনেকুৱা হ'ব, সেই বিষয়টো চিন্তা কৰি এটা সুদূৰ প্ৰসাৰী এটা চিন্তা, এটা সিদ্ধান্ত ল'ব, আৰু মোৰ প্ৰশ্নটো আপোনালোকে চিন্তা কৰিব। 3 নম্বৰত কওঁ, যিসকলে অসমীয়া লিখি আছে, সিহঁতক মই ক'ব বিচাৰোঁ যে আপোনালোকে কিয় অসমীয়া লিখিব? যদি আপোনালোকে ভাবি আছে যে আমি এই অসমৰ বায়ু, অসমৰ পানী, অসমৰ মাটিত আমাৰ জন্ম, খেতি বাতি অসমত কৰি আছোঁ, ইয়াতে থাকি আছোঁ, ঘৰ আমাৰ অসমত, আমাৰ আৰু বেলেগ জেগাত কোনো ঘৰ নাই, আমি জন্ম ইয়াতে গ্ৰহণ কৰিছোঁ, মৰাৰ পিছতো ইয়াতেই থাকিম, আৰু আমাৰ ভাষা অসমীয়া, আমি নিজৰ মনৰ ভাৱ প্ৰকাশ কৰোঁ অসমীয়া ভাষাত, আমি শিক্ষা দীক্ষা যি লৈছোঁ অসমীয়া ভাষাত, তেওঁলোকক মই প্ৰশ্ন কৰিব বিচাৰোঁ যে অসমীয়া ভাষাত শিক্ষা গ্ৰহণ কৰিলেই অসমীয়া মাতৃভাষা লিখাটো জানো যুক্তিকৰ? কিয় কৈছোঁ? কাৰণ বহু অসমীয়া মানুহ আছে যিসকলৰ ল'ৰা ছোৱালী ইংৰাজী মাধ্যমৰ স্কুলত পঢ়া শুনা কৰি আছে। তেওঁলোকে ইংৰাজীত ধুনীয়াকৈ কথা ক'ব পাৰে, অসমীয়াতকৈ হয়তো তেওঁলোকে ধুনীয়াকৈ ইংৰাজী ক'ব পাৰে। যে তেওঁলোকে যেতিয়া মাতৃভাষাৰ শিতানত কি লিখিব? মাতৃভাষাৰ শিতানত সেই অসমীয়া মানুহকেইটা যিকেইজনে নিজৰ ল'ৰা ছোৱালীক ইংৰাজী মাধ্যমত পঢ়াই আছে, আৰু ল'ৰা ছোৱালীকেইজনী ধুনীয়াকৈ ইংৰাজীত মাত মাতিব পাৰে, অসমীয়াতকৈ বেছি ইংৰাজীত তেওঁলোকে পাৰ্গত, তেনেহ'লে সেই ল'ৰা ছোৱালীকেইটা যেতিয়া মাতৃভাষা লিখিব,
আপোনাৰ যুক্তিত তেওঁলোকে কি ভাষাত লিখিব, যেহেতু তেওঁলোকে ইংৰাজী মাধ্যমত পঢ়া শুনা কৰে। তো এই বস্তুটো আপুনি চিন্তা কৰিব, যেতিয়া আপুনি মাতৃভাষা অসমীয়া লিখিব, এই কথাটো চিন্তা কৰিব যে ইয়াতকৈ যদি আৰু ভাল যুক্তি আছে, ভাল কাৰণ আছে, তেনেহ'লে সেই কাৰণটো সমাজত প্ৰচাৰ হ'ব লাগে। তো আমি বেছি লাইভটো দীঘলীয়া নকৰোঁ। সমাজত অৰ্থাৎ আমাৰ মুছলিম মানুহৰ যিবিলাক সংগঠন আছে, যিবিলাক নেতা আছে, যিবিলাক বিদ্বান লোক আছে, যিবিলাক জাতিৰ কাৰণে চিন্তা কৰে, তেওঁলোকৰ ওচৰত মই এটা প্ৰশ্ন আজি ৰাখি যাব বিচাৰোঁ যে এই সমস্যাৰ সমাধানটো আপোনালোকে সকলোৱে মিলি এটা মঞ্চত আলোচনা কৰক আৰু তাতে এটা সিদ্ধান্ত লওক যে এই মুছলিম লোকসকলে নিজৰ মাতৃভাষা কি লিখিব। নহ'লে জাতিটো যদি ভাগ ভাগ হৈ যায়, তেনেহ'লে আমি কিন্তু শক্তিহীন হৈ পৰিম, আমাৰ কিন্তু একতা নাথাকিব। আৰু যিটো জাতি ভাগ ভাগ হৈ গৈছে, সেই জাতিটো বেছি দিনলৈ এই পৃথিৱীত তিষ্ঠি থাকিব নোৱাৰে। গতিকে আহক আমি সকলোৱে জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে আমি সকলোৱে এটা মঞ্চত উপস্থিত হৈ এই মুছলিমসকলৰ সমস্যালৈ আলোচনা কৰোঁ। যিহেতু এই লোকসকল অসমৰে বাসিন্দা, অসমতে সিহঁতৰ জন্ম, অসমৰ মাত বোল শিকি তেওঁলোকে নিজৰ মাত বোল বুলি স্বীকৃতি দিছে। তেওঁলোকে অসমীয়া মাধ্যমৰ স্কুল স্থাপন কৰিছে, এই মাধ্যমত পঢ়ি আছে, ইয়াতেই চাকৰি কৰি আছে, ইয়াতেই কৰ্ম কৰি আছে, ইয়াতেই খাই আছে, ইয়াতেই জীয়াই আছে আৰু ইয়াতেই তেওঁলোকে মৰিব। তেওঁলোকৰ দ্বিতীয় কোনো বাসস্থান নাই, দ্বিতীয় কোনো ঘৰ নাই আৰু বেলেগ কোনো ৰাজ্যত তেওঁলোকৰ মাটি নাই। গতিকে এওঁলোকৰ স্থায়ী সমাধানৰ বাবে আপোনালোকে এটা মঞ্চ গঠন কৰক, যিটো মঞ্চৰ পৰা এই জনগোষ্ঠীটোক উদ্ধাৰ কৰিবলৈ এটা যুগমীয়া সিদ্ধান্ত ল'ব বুলি মই আশা কৰিলোঁ। তো যিয়ে হওক, আজি এই লোকপিয়লত কি ভাষা লিখিব, সেয়া এটা বৰ ডাঙৰ বিষয়। ইয়াতে মই এটা কথা কৈ থওঁ যে আমাৰ অসমত যিবিলাক আমি দেশী মানুহ বুলি কওঁ, তেওঁলোকে ঘৰত অসমীয়া ভাষা, লিখিত অসমীয়া ভাষা নকয়, তথাপি তেওঁলোকে মাতৃভাষা অসমীয়া লিখি আছে। তেনেকৈ আমাৰ অসমত আৰু বহুতো তেনেকুৱা জনগোষ্ঠী আছে যিসকলে নিজৰ ঘৰত, নিজৰ মানুহৰ মাজত অসমীয়াত কথা নাপাতে, অসমীয়াত ভাৱ আদান প্ৰদান নকৰে, তাৰ পিছতো তেওঁলোকে মাতৃভাষা অসমীয়া লিখি আছে। কাৰণ তেওঁলোকে এই অসমৰে মানুহ, তেওঁলোকে অসমৰে বাসিন্দা, অসমৰে পানী বায়ু সেৱন কৰি আছে, অসমতে সিহঁতৰ জন্ম, অসমতে সিহঁতে মৃত্যুবৰণ কৰিব। সিহঁতৰ কোনো দ্বিতীয় বাসস্থান নাই, দ্বিতীয় কোনো জাগাত ঘৰ দুৱাৰ নাই, কোনো ৰাজ্যত বা কোনো ৰাষ্ট্ৰত তেওঁলোকৰ আৰু বিকল্প বাসস্থান বা মাটি নাই। সেইবাবে তেওঁলোকে নিজৰ মাতৃভাষা অসমীয়া বুলি লিখিছে আৰু তেওঁলোকে নিজকে অসমীয়া বুলি পৰিচয় দিয়ে। তেওঁলোকে যদি এনেকুৱা কৰিব পাৰিছে, মই ভাবোঁ তেওঁলোকৰ পৰা আমাৰ এই মুছলিম মানুহবিলাকে শিকিবলগীয়া আছে যে তেওঁলোক কোন ধৰ্মৰ মানুহ, তেওঁলোক কোন জাতিৰ মানুহ, সেইটো পিছৰ কথা। অসমৰ স্বাৰ্থত, অসমীয়া হোৱাৰ বাবে, আমি অসমত থকাৰ বাবে আমি কি ভাষা লিখিলে আমাৰ কাৰণে মংগল হ'ব, অসমৰ কাৰণে মংগল হ'ব, অসমীয়াৰ কাৰণে মংগল হ'ব, এই কথাটো চিন্তা কৰিব লাগিব। এটা কথা কৈ থওঁ যে লোকপিয়লত মাতৃভাষাৰ শিতানত অসমীয়া লিখিলেই যে অসমীয়া হ'ব, এনে কোনো কথা নাই। কাৰণ আমি জানো অসমত বহু ভাষা ভাষীৰ মানুহ আছে, তেওঁলোকে নিজৰ নিজৰ মাতৃভাষা লিখে। যেনেকুৱা বড়োসকলে তেওঁলোকৰ মাতৃভাষা বড়ো লিখে, বঙালী হিন্দু যিসকল আছে তেওঁলোকে নিজৰ মাতৃভাষা বঙালী বুলি লিখে। তেনেকৈ আমাৰ অসমৰ
বহু জনগোষ্ঠী আছে তেওঁলোকে নিজৰ মাতৃভাষাৰ শিতানত নিজৰ ভাষাটোই লিখে, তথাপি তাৰ পিছতো তেওঁলোক অসমীয়া। গতিকে এই বিষয়টো চিন্তা কৰিব যে আমাৰ এই মুছলিম মানুহবিলাকে মাতৃভাষাৰ শিতানত অসমীয়া যদি নিলিখে তেনেহ'লে তেওঁলোক অসমীয়া হ'ব নোৱাৰিব, এই ধাৰণাটো ভুল হ'ব। কাৰণ আমাৰ অসম বিভিন্ন জাতি জনগোষ্ঠীৰ এটা মিলন ভূমি। ইয়াতে প্ৰতিটো জাতিৰে সম অধিকাৰ আছে। গতিকে চিন্তা কৰিব যে কোনটো ভাষা লিখা প্ৰয়োজন। কিন্তু মই অনুৰোধ কৰিম যে আমাৰ পূৰ্বপুৰুষসকলে নিজৰ মাতৃভাষাৰ শিতানত যেতিয়া অসমীয়া লিখিছিলে তেতিয়া আমাৰ অসমৰ স্বাৰ্থত তেওঁলোকে লিখিছিল। তেতিয়া আমাৰ অসমত অসমীয়া ভাষীৰ সংখ্যা গৰিষ্ঠ সংখ্যক হয়। এই কথাটো আমি পাহৰি যোৱা উচিত নহ'ব। কিন্তু সেইবাবে আপুনি যে বাৰে বাৰে কৈ থাকিব যে আমি মুছলিমসকলে মাতৃভাষাৰ শিতানত অসমীয়া লিখাৰ কাৰণে আজি অসমত অসমীয়া ভাষা ৰাজ্যিক ভাষা হিচাপে মৰ্যাদা লাভ কৰিছে, এই কোৱাটো ঠিক নহ'ব। কাৰণ আপুনি অসমক নিজৰ বুলি যদি ভাবি লৈছে, নিজৰ যদি জানিছে, তেনেহ'লে সেই কথাটো আপুনি কাক ক'ব? আপুনি নিজেওতো এজন অসমীয়া। গতিকে এনেকৈ আপুনি বাৰে বাৰে সেই কথাটো কোট কৰি সেই কথাটো ইহঁতক বাৰে বাৰে জনাই দিয়াৰ কোনো অৰ্থ নাই। কাৰণ ওপৰ ফালে থু পেলালে সেয়া বোলে নিজৰ গাতেই পৰে। গতিকে আমি জানো এই বিষয়টো অলপ সচেতন হওঁ। হয়, এইটো আমি মানি লৈছোঁ যে এই মুছলিমসকলে অসমীয়া লিখাৰ বাবে অসমীয়াৰ মাতৃভাষাৰ সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল আৰু যাৰ ফলস্বৰূপে অসমত আজি অসমীয়া ৰাজ্যিক ভাষা হিচাপে পৰিগণিত হৈছে। কিন্তু এইটো আমাৰ বাবে এটা সৌভাগ্য, আমাৰ বাবে ভাল যে আমি আজি অসমীয়া হৈছোঁ, আমাৰ মাতৃভাষা আজি অসমীয়া হৈছে। আমি যাতে এই বিষয় লৈ যিসকল অসমত অসমীয়া মানুহ আছে, সি যি ভাষাৰে নহওক, সিহঁতৰ লগত যাতে আমি কেতিয়াও কাজিয়াত নাযাওঁ, তৰ্ক বিতৰ্কত নাযাওঁ। আমি সদায় এক আল্লাহক উপাসনা কৰিব লাগিব। তেখেতৰ নবীয়ে যিটো আদৰ্শ দেখুৱাই গৈছে, সেই আদৰ্শৰে আমি অনুপ্ৰাণিত হৈ সেই পথেৰে আমি আগুৱাই যাব লাগিব। সকলো জাতি ধৰ্ম বৰ্ণ ভাষা মানুহৰ লগত আমি সিহঁতৰ লগত ভাল আচৰণ কৰিব লাগিব। সদায় ন্যায়ৰ পক্ষত থাকিব লাগিব, অন্যায়ৰ প্ৰতিবাদ কৰিব লাগিব। কিন্তু প্ৰতিবাদ কৰোঁতে যাতে আনৰ ব্যক্তিগতভাৱে যাতে কাকো ক্ষতি কৰা নহয়, সেই বিষয়টো আপোনাৰ মূৰত থাকিব লাগিব। গতিকে আহক আমি অসমীয়া হিচাপে একে অসমতে থাকোঁ, সকলোৱে মিলিজুলি থাকোঁ, সকলোৱে চিন্তা কৰোঁ অসমক আগুৱাই লৈ যাবলৈ। আমি নিজৰ মাজত কাজিয়া কৰি থাকিলে অসম উন্নতিৰ পথলৈ যাওঁতে এটা হেঙাৰ হৈ যাব। আমি নিবিচাৰোঁ যে আমি অসমৰ উন্নতিৰ ক্ষেত্ৰত হেঙাৰ হিচাপে থিয় দিওঁ। গতিকে আমি সকলোৱে অসমৰ উন্নতিৰ কল্পে কাম কৰি যাওঁ, নিজৰ উন্নতি কৰি যাওঁ, নিজৰ জনগোষ্ঠীক শিক্ষিত কৰি তোলোঁ, নিজৰ জনগোষ্ঠীৰ পৰা আমি মানৱ সম্পদ তৈয়াৰ কৰোঁ। এই পণ লৈ আমি আগুৱাই যাব লাগিব। মাতৃভাষা আপুনি যিয়েই লিখে যিয়েই নিলিখে সেইটো আপোনাৰ ব্যক্তিগত কথা, কিন্তু এই ব্যক্তিগত কথা যাতে জাতিটোৰ ওপৰত প্ৰভাৱ নপৰে সেই বিষয়ে আপুনি সতৰ্ক থাকিব লাগিব। কেতিয়াবা কি হয়, নিজৰ ব্যক্তিগত কথাত নিজৰ ব্যক্তিগত কাম কেতিয়াবা সমাজৰ হিতৰ পৰিৱৰ্তে অহিত সৃষ্টি কৰে। গতিকে সেই ক্ষেত্ৰত আপুনি ধ্যান দিব যাতে আপোনাৰ ব্যক্তিগত কামতে হওক বা ব্যক্তিগত সিদ্ধান্ততে হওক যাতে জাতিটোৰ কোনো ক্ষতি নহয়। আমি অসমীয়া জাতি এটা বৃহত্তৰ জাতি, ইয়াতে বিভিন্ন জাতি জনগোষ্ঠীৰ একেলগে হৈ আছোঁ আৰু একেলগেই আগন্তুক দিনলৈ থাকিম। যিমান দিন আল্লাহে এই পৃথিৱীখন ৰাখিছে আমি সকলোৱে মিলা প্ৰীতিভাৱে থাকিবলৈ যত্নৱান হ'ম। তো যিয়েই হওক, আজিলৈ ইমানেই। আপোনালোকৰ সুপৰামৰ্শ কামনা কৰিছোঁ যাতে এটা সঠিক সিদ্ধান্ত লৈ আমি অনাগত লোকপিয়লত আমাৰ মাতৃভাষাৰ শিতানত সঠিক সিদ্ধান্ত লৈ সঠিক ভাষা লিখিব পাৰোঁ। তাৰ বাবে আপোনালোকে
মতামত আগবঢ়াব আৰু যিসকল আমাৰ নেতা আছে, আমাৰ সংগঠনৰ নেতা আছে বা ধৰ্মীয় নেতা আছে বা ৰাজনৈতিক নেতা আছে বা সমাজৰ যিসকল বিজ্ঞ মানুহ, তেওঁলোকে সকলোৱে মিলি এই সমস্যাটো সমাধানৰ বাবে আগবাঢ়ি আহিব লাগে আৰু এটা স্থায়ী সমাধানৰ পক্ষত সিদ্ধান্ত হ'ব লাগে। তো যিয়ে হওক, আজিলৈ ইমানেই। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।